আজি তোমাৰ খবৰটো শুনি বহুতে বেয়া লাগিছে। তো আপুনি যোনটো ৰিজাল্ট যোনটো চেষ্টা কৰিছিলে যেনেদৰে পঢ়িছিলে তাৰ বিষয়ে অলপ ক'ব নেকি? মানে ৰাইজক কিবা মেছেজ দিব বিচাৰিব নেকি? আপুনি যদি ফেইল হৈছে তথাপি আপোনাৰ বহুত ফূৰ্তি যেন অনুভৱ, মানে মুখত বহুত ফূৰ্তি যেন অনুভৱ দেখিছোঁ, কোনো দুখ কৰা নাই, কিবা এনেকুৱা কিবা মেছেজ দিব বিচাৰিছে নিজে ক'ত ফেইল কৰিছে? হয়, মই বিড়ি জ্বলাই পঢ়িছিলোঁ। আমাৰ আৰ্থিক অৱস্থা একদমেই বেয়া আছিলে আৰু বিজুলী ঢেৰেকণি পোহৰত পঢ়িছিলোঁ আৰু কি বুলি কয়, ৰাতি টোপনি ধৰিলে চিখৰ খাই লৈছিলোঁ, টোপনি নধৰে তেতিয়া বহুত মনত থাকে। আপোনালোকেতো মই মেছেজ দিব বিচাৰিছোঁ, চিখৰ খাই পঢ়িব, এতিয়া বহুত ভাল হ'ব, মানে ভৱিষ্যত কামনা থাকিব। আমাৰ এসাঁজ খাই ইসাঁজলৈ বহুত টেনশ্যন হৈ গৈছিলে, বহুত কষ্ট কৰিছিলোঁ। সেইকাৰণে আজি মই হাই ছেকেণ্ডেৰীত 3বাৰ দিলোঁ, 3বাৰে ফেল কৰিছোঁ। আগলৈও প্ৰচেষ্টা চলাই থাকিম। এবাৰ নোৱাৰিলেও 100 বাৰে চেষ্টা কৰা বুলি কৈছে ডাঙৰসকলে, তাকে মই ফ'ল' কৰিছোঁ আৰু পূৰা মানে খৰচি মাৰি পঢ়িব বিচাৰিছোঁ, যাতে এবাৰ নোৱাৰিলেও 100 বাৰো যাতে পাছ কৰিব